সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ জন্মলগ্ন দাবী মটক জনগোষ্ঠীক এছটি প্ৰদান কৰিব লাগে। কিন্তু বৰ্তমান চৰকাৰখনে অকল ৰাজনীতি কৰি আহিছে আৰু আমি জনজাতি দাবীত আজি মটক ৰাইজ ৰাজপথলৈ ওলাই আহিছে। এয়া আমাৰ প্ৰথম কাৰ্যসূচী শিৱসাগৰত আৰু ধাৰাবাহিকভাৱে আমি কাৰ্যসূচী কৰিবলৈ বাধ্য হ'ম। কাৰণ বিজেপি চৰকাৰে বাৰে বাৰে আমাক প্ৰতিশ্ৰুতি দিয়ে। তেওঁলোকে যেতিয়া শাসনলৈ আহিছিল এই খিলঞ্জীয়া জনগোষ্ঠীৰ মটক ৰাইজে কিন্তু ভোট দি তেওঁলোকক শাসনত বহালে। ইয়াৰ পাছত কিন্তু তেওঁলোকে আজি 15টা বছৰ কেন্দ্ৰীয় চৰকাৰ শেষ হ'বলৈ হৈছে আৰু হিমন্ত বিশ্ব চৰকাৰখনে 10 বছৰ শেষ কৰাৰ পাছতো আজি তাৰিখত কিন্তু জনজাতিৰ ক্ষেত্ৰত তেওঁলোকে মাত্ৰ আলোচনাৰ নামত আমাক ঠগি আহিছে, আমাক প্ৰবঞ্চনা কৰি আহিছে। গতিকে মটক ৰাইজে আজি শিৱসাগৰ জিলা ৰাজপথলৈ ওলাই আহিছে আৰু মটক ৰাইজ জাগিছে যে জনজাতি নিদিয়া পৰ্যন্ত কিন্তু আমি ক্ষান্ত নহওঁ, আমাৰ আন্দোলন অব্যাহত থাকিব। আৰু এই যদি জনজাতিকৰণ 2026 আগত নিৰ্বাচনৰ আগত তেওঁলোকে প্ৰদান নকৰে তেতিয়াহ'লে জনজাতিৰ দাবীত আমি কিন্তু 2026 চনৰ ভোট বৰ্জন কৰিবলৈ আমি বাধ্য হ'ম। কাৰণ মটক ৰাইজে ভূমিপুত্ৰ আমাৰ সাংবিধানিক যিটো অধিকাৰ তেওঁলোকে আমাক দিয়া নাই। এই মটক ৰাইজৰ যি দাবী, যি দীৰ্ঘদিনীয়া দাবী, সেই দাবী যদি তেওঁলোকে পালন নকৰে তেতিয়াহ'লে অনাগত দিনত কিন্তু এই ফল কিন্তু 26ত চৰকাৰে কিন্তু ভুগিব। এই যিটো অনুষ্ঠান গোটেই শিৱসাগৰ নগৰৰ মটক অধ্যুষিত অঞ্চলত আমি কৰিবলৈ লৈছো। কাৰণ মটক ৰাইজত আমি জাগৃত কৰিব বিচাৰিছো। মটক ৰাইজে ইয়াৰ পৰা এই কাৰ্যসূচীৰ পৰা কিন্তু অনাগত দিনত ৰাজপথৰ নহয়, এই আন্দোলন কিন্তু আমি বেলেগ বাকচলৈ আমি লৈ যাম। গতিকে আমি আজি গোটেই মটক অধ্যুষিত অঞ্চলত এই কাৰ্যসূচী কৰিবলৈ আগবাঢ়িছো। সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ জন্মলগ্ন দাবী মটক জনগোষ্ঠীক এছটি প্ৰদান কৰিব লাগে। কিন্তু বৰ্তমান চৰকাৰখনে অকল ৰাজনীতি কৰি আহিছে আৰু আমি জনজাতি দাবীত আজি মটক ৰাইজ ৰাজপথলৈ ওলাই আহিছে। এয়া আমাৰ প্ৰথম কাৰ্যসূচী শিৱসাগৰত আৰু ধাৰাবাহিকভাৱে আমি কাৰ্যসূচী কৰিবলৈ বাধ্য হ'ম। কাৰণ বিজেপি চৰকাৰে বাৰে বাৰে আমাক প্ৰতিশ্ৰুতি দিয়ে। তেওঁলোকে যেতিয়া শাসনলৈ আহিছিল এই খিলঞ্জীয়া জনগোষ্ঠীৰ মটক ৰাইজে কিন্তু ভোট দি তেওঁলোকক শাসনত বহালে। ইয়াৰ পাছত কিন্তু তেওঁলোকে আজি 15টা বছৰ কেন্দ্ৰীয় চৰকাৰ শেষ হ'বলৈ হৈছে আৰু হিমন্ত বিশ্ব চৰকাৰখনে 10 বছৰ শেষ কৰাৰ পাছতো আজি তাৰিখত কিন্তু জনজাতিৰ ক্ষেত্ৰত তেওঁলোকে মাত্ৰ আলোচনাৰ নামত আমাক ঠগি আহিছে, আমাক প্ৰবঞ্চনা কৰি আহিছে। গতিকে মটক ৰাইজে আজি শিৱসাগৰ জিলা ৰাজপথলৈ ওলাই আহিছে আৰু মটক ৰাইজ জাগিছে যে জনজাতি নিদিয়া পৰ্যন্ত কিন্তু আমি ক্ষান্ত নহওঁ, আমাৰ আন্দোলন অব্যাহত থাকিব। আৰু এই যদি জনজাতিকৰণ 2026 আগত নিৰ্বাচনৰ আগত তেওঁলোকে প্ৰদান নকৰে তেতিয়াহ'লে জনজাতিৰ দাবীত আমি কিন্তু 2026 চনৰ ভোট বৰ্জন কৰিবলৈ আমি বাধ্য হ'ম। কাৰণ মটক ৰাইজে ভূমিপুত্ৰ আমাৰ সাংবিধানিক যিটো অধিকাৰ তেওঁলোকে আমাক দিয়া নাই। এই মটক ৰাইজৰ যি দাবী, যি দীৰ্ঘদিনীয়া দাবী, সেই দাবী যদি তেওঁলোকে পালন নকৰে তেতিয়াহ'লে অনাগত দিনত কিন্তু এই ফল কিন্তু 26ত চৰকাৰে কিন্তু ভুগিব। এই যিটো অনুষ্ঠান গোটেই শিৱসাগৰ নগৰৰ মটক অধ্যুষিত অঞ্চলত আমি কৰিবলৈ লৈছো। কাৰণ মটক ৰাইজত আমি জাগৃত কৰিব বিচাৰিছো। মটক ৰাইজে ইয়াৰ পৰা এই কাৰ্যসূচীৰ পৰা কিন্তু অনাগত দিনত ৰাজপথৰ নহয়, এই আন্দোলন কিন্তু আমি বেলেগ বাকচলৈ আমি লৈ যাম। গতিকে আমি আজি গোটেই মটক অধ্যুষিত অঞ্চলত এই কাৰ্যসূচী কৰিবলৈ আগবাঢ়িছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।